ইয়াৰ পাছতেই কুইজ প্ৰতিযোগিতাখনি আজিৰ দিনটোৰ বাবে পৰিচালিত হৈছে আৰু কালি নিশা যেতিয়া আপোনালোকৰ আহিছিলোঁ তেতিয়ালৈ গম পাইছিলোঁ যে কেনেকৈ প্ৰদান কৰিব আহোম বুলন্তি আহোমৰ দিনত আমি সকলোৱে জানো ৰাজকীয় চিঠিপত্ৰ পুথি সংগ্ৰহ সুৰক্ষিত কৰা হৈছিল সেই ধৰণত কি হয় গন্ধিয়া ভাণ্ডাৰ গন্ধিয়া ভাণ্ডাৰ বা গন্ধিয়া সাল বুলি কয় লাইব্ৰেৰী question is why it is called গন্ধিয়া ভাণ্ডাৰ বুজাই দিব লাগে নামটো কিয় ৰখা হ'ল গন্ধিয়া ভাণ্ডাৰ নামটো কিয় দিলে যে অসম বুলন্তি লাইব্ৰেৰী বুলি ক'ব লাগিব আহোমৰ দিনৰ লাইব্ৰেৰী পুথি কৰাটো গন্ধিয়া ভাণ্ডাৰ বুলি কোৱা হৈছিল মোক লাগে why it is called গন্ধিয়া ভাণ্ডাৰ তোমালোকে তললৈ লিখিব লাগে যদি কোনোবাই জানা পাউণ্ড তললৈ লিখিব পাৰে প্লাছ টেন মাইনাছ ফাইভ পাউণ্ডছত প্লাছ টেন মাইনাছ ফাইভ মই চাম ছাৰ গৌৰৱানীক স্মাৰক প্ৰদান কৰিব ইয়াত বলবনে এই পর্যায়ে এখানে কোনো নৃত্য প্রতিযোগিতা নির্বাচন কুইজ প্রতিযোগিতা অংশ প্রায় শূন্য হয়ে থাকে আজিকালি কিয় নাজানো কিন্তু প্রকৃতাৰ্থত ছাত্ৰ ছাত্ৰীসকলৰ আগতে কুইজ এটা অন্যতম প্ৰয়োজনীয় খুব কম সময়ৰ ভিতৰত খুব সুন্দৰকৈ তেওঁলোকে আমাৰ এই পুৰস্কাৰ প্ৰস্তুত কৰি পৰিৱেশন কৰিলে তেখেতসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই জেগত বিহুটি নহয় প্ৰথম মহিলাৰ মানে ফিমেল ছিংগাৰে গানটো গাইছে নহয় তেনেকুৱা নহয় গ'জ অডিয়েঞ্চ অসমৰ বাদে বেলেগ কৰিছিলে ভালে আছে নেকি মটিভেট কৰিছিল য়েছ আংশিকভাৱে কালাৰ চিনেমা শকুন্তলা তাৰপিছত মোক গানটো দিয়ে থাকে মোক চিনেমাখন ভাল নালাগে পোহৰটো Masuk palu. Masih sih gue. Apa
এইফালে চাই দিয়ক লাভ নকৰি আমাৰ ফালে চাব আৰু এই যিটো ট্ৰফি আছে ট্ৰফি প্ৰদান কৰিব ৰাজীৱ ছাৰে ৰাজীৱ শৰ্মা ছাৰে ট্ৰফি প্ৰদান কৰিব মামা হয় সদৌ অসম ভিত্তিত আমি এখন প্ৰাইজ মানি কুইজ প্ৰতিযোগিতা এক স্বেচ্ছাসেৱী সংগঠন দৌৰ উদ্যোগত ডেৰগাঁও কমলদৰং আমি মহাবিদ্যালয় আজি 31 আগষ্ট তাৰিখে অনুষ্ঠিত কৰিছিলোঁ ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 40টা দলে ইয়াত অংশগ্ৰহণ কৰিছে আৰু তেখেতসকলৰ যি উপস্থিতি যথেষ্ট উৎসাহজনক ইয়াৰ উপৰিও দাঁতি কাষৰীয়া বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকল আহি উপস্থিত হ'ল আৰু জনপ্ৰিয় কুইজ মাষ্টাৰ দীপাংকৰ কৌশিকদেৱে আজি এই কুইজ প্ৰতিযোগিতাখনি পৰিচালনা কৰিলে আমি এই চেগতে যিসকল প্ৰতিযোগী আহিছিলে সকলোলৈকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু কুইজ পৰিচালক মহোদয়লৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজি এই কুইজ প্ৰতিযোগিতাখনিত প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হ'ল ভট্টদেৱ ইউনিভাৰ্চিটিৰ ৰাতুল তহবিলদাৰ আৰু ভাৰ্গৱ ভূষণ বিশ্বপাঠে আৰু দ্বিতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হ'ল গুৱাহাটী ইউনিভাৰ্চিটিৰ শক্তিমান পেগু আৰু পাৰ্থপ্ৰতিম ভাৰলোৱা তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হ'ল গুৱাহাটী ইউনিভাৰ্চিটিৰ অংশুমান ঠাকুৰীয়া আৰু বিকাশ দাস আৰু আমি উদগনিমূলকভাৱে চতুৰ্থ পঞ্চম আৰু ষষ্ঠ পুৰস্কাৰো ৰাখিছিলোঁ JECৰ যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ অনুপম দেৱ চৌধুৰী আৰু অৰ্ণৱ ৰাজ দাসে চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হ'ল আৰু পঞ্চম স্থান লাভ কৰিবলৈ সক্ষম হ'ল সঞ্জু বৰ্মন আৰু কৃষাণু কলিতা তেওঁলোক কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত এণ্ড এনচিয়েণ্ট ষ্টাডি ইউনিভাৰ্চিটিৰ ছাত্ৰ ছাত্ৰী আছিল আৰু ষষ্ঠ স্থান লাভ কৰিবলৈ সক্ষম হ'ল আকাংক্ষা দত্ত আৰু অম্বিশ কুমাৰ বৰপূজাৰী তেওঁলোক প্ৰজ্ঞা একাডেমী জুনিয়ৰ কলেজ যোৰহাটৰ শিক্ষাৰ্থী আছিল শ্ৰেষ্ঠ দৰ্শকৰ বঁটা লাভ কৰিবলৈ সক্ষম হ'ল কটন বিশ্ববিদ্যালয়ৰ নিশিগন্ধা অনুভৱী আমি উদযাপন সমিতিৰ কুইজ পৰিচালনা সমিতিৰ তৰফৰ পৰা ইয়াত পুৰস্কাৰ প্ৰাপক প্ৰত্যেকগৰাকী প্ৰতিযোগীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যিসকল ব্যক্তিয়ে আমাৰ এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাত সহযোগিতা আগবঢ়ালে আমাৰ প্ৰথম দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰৰ দাতাসকল আৰু যিসকল আমাৰ বাকীখিনি পুৰস্কাৰ আছিলে সকলো পুৰস্কাৰ দাতা সকলক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ আমাৰ এই যি এক প্ৰচেষ্টাই এক ভৱিষ্যত দিনত এক সুন্দৰ পথ উলিয়াবলৈ সক্ষম হয় আচলতে আমি এনেকুৱা কথা বতৰা আমি শুনিছিলোঁ যেতিয়া আৰম্ভ কৰিবলৈ আগবাঢ়িছিলোঁ আজিকালি কুইজত দৰ্শক হ'ব জানো আজিকালি কুইজ পাতিলে মানুহ নাহে কিন্তু আমি দেখিবলৈ পাইছিলোঁ একদম প্ৰথমৰ পৰা শেষলৈ এই ডেৰগাঁও কমলদৰং মহাবিদ্যালয়ৰ হৰকান্ত মহন্ত প্ৰেক্ষাগৃহ প্ৰথমৰ পৰা শেষলৈকে সম্পূৰ্ণ যিমান চকী আছিলে চকীত থকাৰ উপৰি থিয় হৈ পেলাই দৰ্শক আমাৰ এই কুইজখন উপভোগ কৰিছিলে ইয়াৰ ডেফিনেটলি ক্ৰেডিট দিব লাগিব আমি দীপাংকৰ কৌশিকদেৱক তেখেতে অতি সুন্দৰদৰে এই কুইজ প্ৰতিযোগিতাখিনি পৰিচালনা কৰিলে আৰু তাৰ লগতে আমাৰ যিসকল প্ৰতিযোগী আছিল তেওঁলোকেও খুব সুন্দৰভাৱে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিলে আৰু আপোনালোকলৈ সংবাদ মাধ্যমলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে আমাৰ প্ৰথমৰ পৰা এই অনুষ্ঠানটিত যিদৰে সহায় সহযোগ আগবঢ়ায় তাৰ বাবে সকলোলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ